অচিনাকি মনৰে অনুভূতি মনতা সামৰি দমজাৰ পৃথিৱী হেমেকা দুবৰি চোতালৰ বিননি তোমাৰ বুকুতে হেঁপাহৰ জিৰণি আশাৰ পদূলিত এগছি চাকি মই ভাবিলোঁ আপুনি কোৱাৰ আগতে মই এবাৰ নিজেই কওঁ ফুৰিবলৈ যোৱাৰ কথাটো কিন্তু কেনেকৈ কওঁ মই ভাবিয়েই নাপালোঁ নিজে ক'ব পাৰিলেতো ভালেই মইতো তোমাকে ক'বলৈ কৈছিলোঁ কোম্পানীৰ দৰে ঘৰটো সাজিছিলোঁ ঘৰটোত খুঁটা লৰিলেও মই গম পাই যাওঁ তুমি অন্তত আমাৰ ঘৰখনৰ খুঁটা লৰিব নিদিবা বুলি মোৰ বিশ্বাস আছিল মা সুৰভিবক লগ পালেনে নাই সুৰভি আকৌ ক'লৈ আহিছে কিয় অলপ আগতে আহিছিলতো মই বাহিৰতে লগ পালোঁ ভাবিলোঁ আপোনাক মাত দিলে চাগে অ' এতিয়া মানে ভাগিনীয়েকহে ডাঙৰ হ'ল এতিয়া সাক্ষীয়ে মাহীয়েকক আমাৰ ঘৰৰ বিষয়ে মিছামিছিকৈ কথা লগাব আৰু মা ভালনে মনৰ পৰা সুধিছা নে নিয়ম কৰিবলৈ সুধিছা যদি নিয়ম কৰিবলৈ সুধিছা তেন্তে প্ৰয়োজন নাই মনৰ পৰা সোধা হ'লে তুমি ঘৰলৈ আহিয়েই প্ৰথমে মোৰ খবৰ ল'লাহেঁতেন এনেকৈ ভাগিনীয়েৰৰ লগত বিজি হৈ নগ'লাহেঁতেন এতিয়া মোৰ খবৰ লোৱাৰ প্ৰয়োজন নাই তুমি যাব পাৰা নহয় মা মা বিনীতা মাহী ৰবি পানী এগিলাছ দিয়াচোন পানী অঁ দিয়া তুমি ৰবি ক'লৈ গ'ল বা সাক্ষীৰ খবৰ ল'বলৈ গৈছে আহিয়ে পোৱাহি নাই আপুনি গম নাপায় নেকি কথাটো বায়ে আপোনাক কথাটো কৈ যাব লাগে ঘৰৰ মানুহৰ আগত কথাবোৰ লুকুৱাব নালাগে নহয় হঠাৎ যদি কিবা বিপদ আপদ হয় মোক ফোন কৰি তাই কৈছিল মই আকৌ ভাবিলোঁ তাই চাগে ঘৰ পালেহি হয় নেকি অহ বা আহিলেই আহিলা হয় সাক্ষীৰ কেনেকুৱা ভালেই বাৰ চাগে গাটো বেয়া লাগিছে সাক্ষী মামা চকু পানী কেতিয়াও লুকাব নালাগে কান্দা মনটো অলপ পাতল লাগিব দুখৰ বুজা বেছি হ'লে চকু পানীয়ে মানুহৰ সাৰথি হয় মায়ে আচলতে তোমাৰ মাহীক তেনেকৈ ক'ব নালাগিছিল
কথাবোৰ অলপ বেছি আক্ৰোশমূলক যেন লাগিল ন? আইতাই আচলতে ক'ব পাৰে, কিন্তু কিবা ক'ব লাগিলে মোক ক'ব লাগিছিল। মাহীক কোৱা কাৰণেই মোৰ বেয়া লাগিছে। মোৰে বেয়া লাগিছে শুনি। তোমাৰ নালাগিবনে? মই কিন্তু দাদা আহিলে কথাটো কম। নালাগে মামা, আপুনি দেউতাক একো নক'ব। মই নিজে আইতাৰ লগত কাইলৈ কথা হ'ম। তুমি কোৱাৰ আগতে তোমাৰ এই কথাখিনি মই কেনেকৈ কওঁ সেইটো চোৱা। তাৰমানে মই কৰা সন্দেহবোৰ সঁচা? সম্পূৰ্ণ সঁচা নহয়। সাক্ষীয়ে তোমাক কথাবোৰ কৈছে? অঁ কৈছে, ইমান চিন্তা কৰিবলগীয়া কথা নহয়। তেনেহ'লে তুমি এনেকৈ আছা যে? এনেই মোৰ অলপ ভাগৰ লাগিছে। কথা লুকুৱাবলৈ চেষ্টা নকৰিবা। তুমিতো জানাই কথা লুকুৱালে মই বেয়া পাওঁ। তাৰপিছতো কি হৈছে সঁচা কথাটো কোৱা। মায়ে কথাটো বেয়াকৈ নাই কোৱা, কিন্তু মাৰ কথা সুৰটো কিবা মোৰ ভাল নালাগিল। মায়েতো আগতে মোক তেনেকৈ কেতিয়াও নকয়। অৱশ্যে মোৰ ভুল হৈছে, মই প্ৰথমেই গৈ মাক লগ কৰিব লাগিছিল। কিন্তু মাৰ কথাৰ সুৰটো আজি মোৰ ভাল নালাগিল কিবা। ৰ'বা, মই ফোনিক ফোন এটা কৰোঁ। এতিয়াই নালাগেচোন, আকৌ পৰিৱেশটো বেয়া হ'ব। কিন্তু প্ৰব্লেমটো কি সেইটোতো আমি জানিব লাগিব। কিবা কাৰণে মাহঁতে সাক্ষীক বেয়া পাইছে। কৃষ্ণয়ো বোলে তাইক ভালকৈ মাতবোল কৰা নাই। কাৰণটো কি সাক্ষীও ভালকৈ নাজানে। নিশ্চয় ভুল সাক্ষী। কৃষ্ণই তোমাৰ লগত মাতবোল কৰা নাই, আইতাও তোমাক বেয়াকৈ গৈছে। ডেট মিনছ সাক্ষীৰ ওপৰত খং উঠি আছে। ভুল সাক্ষীয়ে। এনেকৈ মনে মনে কথা শুনাটো বিৰাট বেড মেনাৰ। কিন্তু বেলেগৰ কথা শুনা নাই নহয়, ঘৰৰ কথাহে শুনিছোঁ। আৰু মোৰ মাক অপমান কৰা মানে মোকো অপমান কৰা। চোৱা তৃষ্ণা, তুমি কথাবোৰ ভুল বুজিছা। মায়ে মোক অপমান নাই কৰা নহয়, মোক টানকৈ ক'বলৈ মাৰ ৰাইট আছে। আৰু তুমি কিন্তু এইবোৰ কথা ঘৰৰ বাহিৰত কাকো নক'বা, কৃষ্ণকো নক'বা প্লিজ, তোমাক মই ৰিকুৱেষ্ট কৰিছোঁ। ডাঙৰৰ লগত তৰ্ক কৰা স্বভাৱটো মই বেয়া পাওঁ। মোক ক্ষমা কৰি দিব আইতা। ডাঙৰ সৰু মই কাৰো লগতেই তৰ্ক নকৰোঁ, কিন্তু কেতিয়াবা মনত বেছিকৈ আঘাত লাগিলে মুখেৰে ওলাই যায়। মা হোৱা নাই, এইটোৱেই ঠিক সময়। গৰমে গৰমে কথাটো ক'লে চাৰিওফালে বতাহটো গৰম হৈ পৰিব। মা, আপুনি এতিয়ালৈকে খোৱা নাই যে কিয়? এনেকৈ কৰিলে কিন্তু আপোনাৰ কাইলৈ গা বেয়া কৰিব। টোপনি ধৰা নাই নেকি? যাব ভালদৰে টোপনি। হয়তো উপায়তো নাই। নাতিবোৰে প্ৰশ্ন কৰা আৰম্ভ কৰিলে ক'তনো টোপনি আহিব চকুত। নাতিবোৰে প্ৰশ্ন কৰিব মানে
এই আপোনাৰ ওচৰত সাক্ষী অহা নাই নেকি? মোৰ ভুল হ'ল দিয়ক, মই আহোঁ দিয়ক। ৰ'বা, কথাটো কি সেইটো কোৱা। কোনটো কথা? এইমাত্ৰ যে তুমি ক'লা এনেই মুখৰ পৰা ওলাই গ'ল, জানেই দেখোন ফটা মুখ বুলি। মই সোধা প্ৰশ্নৰ উত্তৰ চিধা কৈ দিয়া। মই ক'ম, আপুনি কিন্তু সাক্ষীক নুসুধিব, নহ'লে তাই মোক বেয়া পাব আপোনাক আগতীয়াকৈ কোৱাৰ কাৰণে। কথাটো কোৱা। এই সুৰভি বৌক কিয় আপুনি তেনেকৈ ক'লে সেই বোলে সাক্ষী আপোনাক প্ৰশ্ন কৰিব। কি? শনিক মতা। দাদা আহি পোৱা নাই ন এতিয়াও? শনি আহিলে মই মতা বুলি ক'বা। হ'ব এতিয়া তুমি যোৱা। হ'ব হ'ব মা। মই নাযাওঁ এটা, আপোনাক একো সুধিবও নোৱাৰোঁ। আপুনি যি কৰিছে ভাবি চিন্তিয়ে কৰিছে। মাহীক টানকৈ কোৱা বাবে মোৰ বেয়া লাগিছে, কিন্তু মাহীৰ ওপৰতো আপোনাৰ অধিকাৰ আছে। মোক টানকৈ আপুনি ক'ব পাৰে, মাথো মোৰ ভুলটো ক'ত সেইটো যদি কৈ দিলেহেঁতেন, সেই ভুল আৰু মই দ্বিতীয়বাৰ নকৰিলোহেঁতেন। মই নিজেই বুজিব পৰা নাই মোৰ ভুল ক'ত হ'ল। পালাহি, কাপোৰ সলাই ফ্ৰেছ হৈ লোৱা। ভাত বাঢ়িম নে খাই আহিছা? খোৱা নাই, কিন্তু খাবলৈ ইচ্ছাও নাই। মোক খং কৰি, মোৰ ওপৰত খং কৰি ভাত নোখোৱা? মোক ভুলটো কৈ তুমি মোক যি ইচ্ছা তাকে ব্যৱহাৰ কৰা, মোৰ একো আপত্তি নাই। লাগিলে মোক হাতো উঠাই দিবা, মই বেয়া নাপাওঁ। ছোৱালীৰ গাত হাত তুলিব পৰা হ'লে মই ইমান কষ্ট খাই নাথাকোঁ। লক্ষী, কি বনাইছা? ইছৰাম, মোৰ উঠোতে দেৰি হ'ল জানানে? দেউতাহঁত চাগে অফিচ পালেগৈ, মই সাৰেই নাপালোঁ। উশাহটো লৈ লোৱাচোন বৌ, এনেই কিয় চিন্তা কৰি আছা? অফিচলৈ কোনোৱে যোৱা নাই। হেৰি, তুমি এটা কাম কৰা, তুমি গোসাঁই ঘৰটো মুচি থৈ আহা, মই ভাজিখন বনাওঁ। ঠিক আছে দিয়া, মই গোসাঁই ঘৰটো চাফা কৰি থৈ আহোঁ। আৰামত যোৱা, মেহু না। ভগৱানে বৌৰ মুখৰ হাঁহিটো যাতে সোনকালে ঘূৰাই দিয়ে, আৰু বৌয়ে বহুত কষ্ট পাইছে, আৰু যাতে ভগৱানে বৌক কষ্ট নিদিয়ে। দৰকাৰ হ'লে মোকেই দিয়ক। ভাজি লাগিলে। সাক্ষী, ৰ'বা। আইতা কওকচোন। মই কালি সুৰভিক কোৱা কথাৰ বাবে তুমি বোলে মোক প্ৰশ্ন কৰিম বুলি কৈছিলা। এইখন আমাৰ ঘৰ, তোমাকো আমাৰ ঘৰৰ বুলিয়ে স্বীকৃতি দিছিল। কথা এটা কোৱাৰ আগতে 100 বাৰ ভাবিবা, তাৰপিছত ক'বা। মই আপুনি কোৱাৰ দৰে কোনো প্ৰশ্ন কৰিম বুলি ভবা নাছিলোঁ আইতা। মাত্ৰ মোৰ দুখত মোকেই গালি পাৰিব বুলি ক'ম বুলি ভাবিছিলোঁ। আপুনি ভুল বুজিলে। ডাঙৰৰ লগত তৰ্ক কৰা স্বভাৱটো মই বেয়া পাওঁ। মোক ক্ষমা কৰি দিব আইতা। ডাঙৰ সৰু মই কাৰো লগতেই তৰ্ক নকৰোঁ, কিন্তু কেতিয়াবা মনত বেছিকৈ আঘাত লাগিলে মুখেৰে ওলাই যায়। বেয়া নাপাব, ফুলবোৰ আঙুলিয়াই দিব। মই পাকঘৰলৈ যাওঁ। শিক্ষিত হৈ কি লাভ যদি মুখৰ ভাষাই ঠিক নহয়? জীৱনৰ জখলাত বগাব খুজিছা নহয়, চাবা পৰিলে কিন্তু উঠাবলৈ কোনো নাহে। নেকান্দিবা বৌ, নেকান্দিবা। তুমি কি পাইছা সেইটো ডাঙৰ কথা নহয়, কি কৰিছা সেইটোহে ডাঙৰ কথা।
মই যে সপোনতো ভবা নাছিলোঁ জানা মাহী এই মিছেছ সুৰভিক যে সেইখন ঘৰে অপমান কৰিব সপোনত নভবাৰ বাবেইতো বাস্তৱত হ'ল এতিয়া বা সেইখন ঘৰত কি হৈ আছে মোৰ যে বৰ জানিবলৈ মন গৈছে মাহী কিবা এটা প্লেন বনোৱা না সঁচা কথা ক'বলৈ গ'লে মোৰো জানিবলৈ বৰ মন গৈছে কিন্তু মনলৈ দেখোন একো প্লেনেই অহা নাই অন্য সময়ত দেখোন ইমিডিয়েটলি প্লেন আহে এতিয়া কি হ'ল ৰ'বা মোক অকণমান ভাবিবলৈ দিয়া পাই গ'লোঁ প্লেন কি কৃষ্ণক লগ কৰিবলৈ মাতো নেকি তেতিয়া সেইখন ঘৰৰ সকলোবোৰ খবৰ পাই যাম বঢ়িয়া তুমি কৃষ্ণক মাতা আৰু সেইখন ঘৰৰ খবৰ ল'বলৈ মন গ'লেতো সেইখন ঘৰত বিনীতা বৌ আছেই ঘৰখনত এইবোৰ কি হৈছে কোনোবাই মোকো ক'বনে ওলাওঁতে সোমাওঁতে কেৱল অশান্তি তোৰ বোৱাৰীয়েৰে বোলে মোক প্ৰশ্ন কৰিব সুৰভি মাহীয়েকক কিয় কথা ক'লোঁ বুলি এতিয়া তোৰ বোৱাৰীয়েৰেও মোক কথা ক'ব পৰা হ'ল তুমি সুৰভিক কি কৈছিলা একো ডাঙৰ কথা কোৱা নাই আৰু যিটো কৈছোঁ সঁচা কৈছোঁ তাত মোৰ একো ভুল নাই কি কৈছা মই সেইটো শুনিলেহে জানিম ভুল কাৰ যাৰ বাবে তোমাক সাক্ষীয়ে তেনেকৈ ভাবিবলগীয়া হ'ল মা মনে মনে বহি আছা কিয় কথাটো কোৱা কালি সুৰভি আহি প্ৰথমে মা ভালনে মনৰ পৰা সুধিছা নে নিয়ম কৰিবলৈ সুধিছা যদি নিয়ম কৰিবলৈ সুধিছা তেন্তে প্ৰয়োজন নাই মনৰ পৰা সোধা হ'লে তুমি ঘৰলৈ আহিয়েই প্ৰথমে মোৰ খবৰ ল'লা মোক এতিয়ালৈকে বিভূতি একো কোৱা নাই কিন্তু তুমি কথাটো ভাবিব পাৰিছানে সুৰভিয়ে তাক কথাটো কোৱাৰ পিছত সি মনত কিমান কষ্ট পাইছে তুমি সাক্ষীক বেয়া পোৱা সাক্ষীক কোৱা কিন্তু সুৰভিক কিয় ক'বা অ' তাৰমানে মইহে ভুল কৰিলোঁ ভুলটো ভুলেই মা ভুল কৰিছা তুমি সুৰভিক কোৱাটো তোমাৰ ভুল দেউতা ব্ৰেকফাষ্ট দিছোঁ আহক নাখাওঁ ঘৰখনত কি হৈ আছে এইবোৰ আইতা মোৰ ল'ৰাই আজি মোকে বেয়াকে কৈছে সকলো এই সাক্ষীৰ কাৰণে বৰ কষ্ট পাইছোঁ আজি মই বৰ কষ্ট পাইছোঁ নেকান্দিবা বৌ নেকান্দিবা তুমি কি পাইছা সেইটো ডাঙৰ কথা নহয় কি কৰিছা সেইটোহে ডাঙৰ কথা এই কথাটো মই শুনি আছিলোঁ কিন্তু আজি মোৰ বিশ্বাস হৈ গ'ল Saquei